ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 10 আমাৰ চৌপাশৰ বস্তুবোৰ। ইয়াৰ আগতে চেপ্টাৰ 1 পৰা চেপ্টাৰ 9 লৈ আপলোড কৰা হৈছে মোস্ট ইম্পৰ্টেন্ট এমচিকিউৰ সৈতে। তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমতে প্ৰশ্নাৱলী আলোচনা কৰিম, তাৰপিছত আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমচিকিউ। তোমালোকে গমে পাইছা এমচিকিউবোৰ আজিকালি কিমান দৰকাৰী হয়। তোমালোকৰ যাতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এমচিকিউ আহিব পাৰে তেনেকৈ মই এমচিকিউবোৰ সাজি উলিয়াইছো। তো আমাৰ চৌপাশৰ বস্তুবোৰৰ যিটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ 100% কুৱেশ্যনৰ এনসাৰ চাম আগতে, তাৰপিছত আমি মোস্ট ইম্পৰ্টেন্ট এমচিকিউ আলোচনা কৰিম। তো চোৱা, এটা প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, শুদ্ধ উত্তৰটো কি হ'ব লিখা। এবিধ অৰ্ধস্বচ্ছ বস্তুৰ উদাহৰণ হ'ল, অৰ্ধস্বচ্ছ মানে যিবোৰ বস্তুৰ মাজেৰে তোমাৰ কম পৰিমাণে পোহৰ পাৰ হয়। তো তেনেকুৱা বস্তু হৈছে তোমাৰ তৈল কাগজ। তাৰে সি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ প্ৰশ্নটো চোৱা, এবিধ পানীত অদ্ৰৱণীয় পদাৰ্থৰ উদাহৰণ হ'ল। অদ্ৰৱণীয় বুলি ক'লে আমি কি বুজি পাম, যিটো পানীত কি নহয়, মিহলি নহয়। তো ইয়াতে চোৱা, গ্লুকোজ, চেনি আৰু নিমখ এইবোৰ পানীত মিহলি হয়, কিন্তু বালি পানীত মিহলি নহয়। তেতিয়াহ'লে বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ প্ৰশ্নটো চোৱা, ঘৰত ব্যৱহাৰ কৰা কাপ প্লেট সাধাৰণতে কি পদাৰ্থৰে গঠিত হয়, সেইটো চেৰামিক পদাৰ্থৰে গঠিত হয়। তো এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, 2 নম্বৰ প্ৰশ্নটোত কি কৈছে, এবিধ সামগ্ৰী কি কামত ব্যৱহৃত হ'ব সেয়া কিহৰ ওপৰত নিৰ্ভৰ কৰে। তেতিয়া এনসাৰ লিখিবা এনেধৰণে, পদাৰ্থৰ ধৰ্ম আৰু প্ৰকৃতি। পদাৰ্থৰ ধৰ্ম আৰু প্ৰকৃতি অনুসৰি সামগ্ৰীবিধ কি কামত ব্যৱহৃত হ'ব সেয়া নিৰ্ধাৰণ কৰা হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, কাঠেৰে নিৰ্মিত 6বিধ বস্তুৰ নাম লিখা। কাঠৰ দ্বাৰা নিৰ্মিত, যেনেকুৱা কাঠেৰে নিৰ্মিত 6বিধ বস্তুৰ নাম হ'ল বিচনা, মেজ, চকী, দুৱাৰ, পীৰা। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6 পৰা ক্লাছ 10লৈকে সায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ টিউশ্যন ল'ব নালাগে। 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে সকলো বস্তু পাই যাবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে ডেছক্ৰিপশ্যনত গৈ হোৱাটছআপ গ্ৰুপত গৈ জইন হোৱা। তাৰপিছত প্ৰশ্নটো চোৱা, তাৰপিছত প্ৰশ্নটো কি কৈছে, আচ্ছা এটা 5 নম্বৰ আছিল। তো 6 নম্বৰটো কি লিখিবা, আলমাৰি লিখিবা। তাৰপিছত তোমাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰতিটো থোপত থকা নিমিলা বস্তুবোৰ বাছি উলিওৱা। যিটো নিমিলে সেইটো আমাক বাছি উলিয়াবলৈ দিছে। ইয়াতে চোৱা, এই নম্বৰ প্ৰশ্নটোত কি কৈছে, মিচিৰি, নিমখ, চেনি আৰু গ্লুকোজ। ইয়াতে লক্ষ্য কৰা, মিচিৰি, চেনি আৰু গ্লুকোজ এই গোটেইকেইটা মিঠা বস্তু, কিন্তু নিমখ হৈছে তিতা বস্তু। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, নিমখ। তাৰমানে নিমখটো কি হয়, এইকেইটাৰ লগত নিমিলে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, লু, এলুমিনিয়াম, তাম। চোৱা, লু, এলুমিনিয়াম, তাম গোটেইকেইটা হৈছে ধাতু, আৰু কাঠ হৈছে অধাতু। গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, কাঠ। তাৰপিছত 6 নম্বৰ চোৱা, বাঁহ, কাঠ, প্লাষ্টিক, শিলগুটি। এতিয়া চোৱা, বাঁহ, কাঠ, প্লাষ্টিক আৰু কি কৈছে, শিলগুটি কৈছে। চোৱা, ইয়াতে যিকেইটা বস্তু আছে সেই বস্তুকেইটা আমি ঘৰুৱা কামত ইউজ কৰিব পাৰোঁ। তো শিলগুটিটো আমি ঘৰুৱা কামত ইউজ কৰিব নোৱাৰোঁ। এইটো আমাৰ ঘৰ বা বিল্ডিং বনাওঁতে ইউজ হয়। তো আমাৰ শিলগুটি ইয়াৰে শুদ্ধ হ'ব। 2 নম্বৰটো চোৱা, বায়ু, পানী, কাগজ আৰু কাঁচ। ইয়াতে বায়ু, পানী, কাগজ আৰু কি, কাঁচ। ইয়াতে লক্ষ্য কৰা, বায়ু, পানী আৰু কাঁচ এই গোটেইকেইটাৰ মাজেৰে তোমাৰ কি হ'ব পাৰে, পোহৰ পাৰ হ'ব পাৰে, কিন্তু কাগজৰ মাজেৰে পোহৰ পাৰ হ'ব নোৱাৰে। গতিকে তোমাৰ কি হ'ব, ইয়াৰে কাগজটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো কাঁচ নহয়, এইটো কি হ'ব, কাগজ। এইটো কি হ'ব, কাগজ। এইটো কাগজ শুদ্ধ উত্তৰ হ'ব। কাৰণ বায়ুৰ মাজেৰে পোহৰ পাৰ হয়, পানীৰ মাজেৰে পোহৰ পাৰ হয়, কাঁচৰ মাজেৰে পোহৰ পাৰ হয়, কিন্তু কাগজৰ মাজেৰে নহয়। গতিকে আমাৰ কাগজটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, বিচনা, চকী, বাল্টি, টেবুল। বিচনা, চকী, বাল্টি, টেবুল। ইয়াতে চোৱা, বিচনা, চকী, টেবুল এই গোটেইকেইটা তোমাৰ একে জাতীয় বস্তু হয়, কিন্তু বাল্টি এটা তোমাৰ সেইটো বেলেগ বস্তু হয়। গতিকে এটা বাল্টি শুদ্ধ উত্তৰ হ'ব। তাৰপিছত চোৱা, মিচিৰি, চকৰ গুড়ি, নিমখ আৰু চেনি। এইটো মিচিৰি, চকৰ গুড়ি, নিমখ আৰু চেনি। চোৱা, এতিয়া নিমখ, চেনি, মিচিৰি এই গোটেইকেইটা পানীত মিহলি হয়, কিন্তু চকৰ গুড়ি পানীত মিহলি নহয়। গতিকে এটা আমাৰ চকৰ গুড়ি হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্নটো চোৱা, তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া হৈছে, কোনটো বস্তু সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত হয় লিখা। তো ইয়াতে চোৱা, ইয়াতে আমাৰ এইটো প্ৰশ্ন, এইটো চোৱা, ইয়াতে দিছে বস্তু আৰু ইফালে দিছে পদাৰ্থ। কিতাপ, কিতাপ কিহৰে নিৰ্মিত হয়, কাগজেৰে। গতিকে এইটো কাগজৰ লগত মিলিব। চকী কিহেৰে নিৰ্মিত হয়, কাঠৰ দ্বাৰা। গতিকে এইটো কাঠ হ'ব। তাৰপিছত আছে তোমাৰ কাঁহী, কাঁহী ষ্টীলৰ দ্বাৰা নিৰ্মিত হয়। গতিকে এইটো ষ্টীলৰ লগত মিলিব। তাৰপিছত আছে গজাল, গজাল কিহৰ দ্বাৰা নিৰ্মিত হয়, আইৰণৰ দ্বাৰা, অৰ্থাৎ লুৰ দ্বাৰা, লোহাৰ দ্বাৰা গঠিত হয়। বাল্টিবোৰ প্লাষ্টিকৰ হয় সাধাৰণতে,
আৰু আইনাবোৰ কি হয় কাচৰ দ্বাৰা তৈয়াৰ কৰা হয় তো এইটো এনেদৰে মিলালে হৈ যাব ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কোনটো উক্তি সত্য আৰু কোনটো অসত্য লিখা এই নম্বৰ চোৱা লুৰ জ্যোতি নাই তোমাৰ বহীখনৰ জ্যোতি আছে এইটো অসত্য হয় কাৰণ লুৰ জ্যোতি আছে ঠিক আছে ইয়াতে সেইকাৰণে এইটো কি হ'ব অসত্য হ'ব তাৰপিছত 2 নম্বৰটো চোৱা এটা বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ নাযায় বস্তুটোত পোহৰ পৰিলে ছাৰ সৃষ্টি হ'ব এইটোতো সঁচা যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হ'ব নোৱাৰে তাৰ পিছফালে কি হয় সদায় ছাৰ সৃষ্টি হয় সেইটো সত্য হ'ব সাধাৰণতে প্লাষ্টিকৰ সামগ্ৰীসমূহ নিমজ নহয় এইটো অসত্য হ'ব কিহৰ কাৰণে কাৰণ প্লাষ্টিকৰ সামগ্ৰীবোৰ নিমজ হয় ঠিক আছে নিমজ হয় মানে মসৃণ হয় 2 নম্বৰ চোৱা কলগছ আৰু কাঠ পানীত উপজে এইটো সত্য কলগছ আৰু কাঠ পানীত কেনেকৈ উপজিব এইবোৰ তোমাৰ মাটিতহে উপজে তাৰপিছত গ্লুকোজ পানীত দ্ৰৱীভূত নহয় আচ্ছা গ্লুকোজ পানীত দ্ৰৱীভূত হয় কিন্তু ইয়াতে নহয় বুলি কৈছে গতিকে এইটো আমাৰ কি হ'ব অসত্য ষ্টেটমেণ্ট হ'ব তাৰপিছত প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায় এইটোতো সঁচা হয় আৰু যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যায় সেইবোৰকে স্বচ্ছ বস্তু বুলি কোৱা হয় 7 নম্বৰ চোৱা জ্যোতি কাক বোলে তেন এনসাৰ লিখিবা পদাৰ্থৰ চিকমুকুৱা ধৰ্মটোকে কি বুলি কোৱা হয় জ্যোতি বুলি কোৱা হয় মানে কিছুমান পদাৰ্থ জিলিকি থাকে সেই জিলিকা যেটো ধৰ্ম হেতুকে জ্যোতি বুলি কোৱা হয় তাৰপিছত চোৱা স্বচ্ছ পদাৰ্থ মানে কি স্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া এর এনসার লিখিবা এনে ধৰণে যি বস্তু বা পদাৰ্থৰ মাজেৰে আমি দেখা পাওঁ তাকে স্বচ্ছ পদাৰ্থ বোলে বা যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যাব পাৰে সেইবোৰকে স্বচ্ছ পদাৰ্থ বোলে তোমাৰ ইচ্ছা তুমি যেটো ভাল লাগে হেতু লিখিবা যেনে বায়ু পানী কাঁচ বা প্লাষ্টিক কিছুমান প্লাষ্টিক আছে যিবোৰ তোমাৰ কি হয় স্বচ্ছ হয় যেনেকুৱা আমাৰ চশমাত ব্যৱহাৰ কৰা যিবোৰ তোমাৰ লেন্স আছে সেইবোৰ কিন্তু কাঁচৰ দ্বাৰা কি হয় নিৰ্মিত হয় তো তোমাৰ প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত হয় আৰু কাঁচৰ দ্বাৰাও নিৰ্মিত হয় দুটাৰ দ্বাৰা নিৰ্মিত হয় গতিকে প্লাষ্টিকও হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা অস্বচ্ছ পদাৰ্থ মানে কি অস্বচ্ছ পদাৰ্থৰ দুটা উদাহৰণ দিয়া তো যি বস্তু বা পদাৰ্থৰ মাজেৰে আমি নেদেখো তাক অস্বচ্ছ বস্তু বা পদাৰ্থ বুলি কোৱা হয় মানে ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ ডেফিনেশ্যন লোৱা হৈছে সেইবোৰ কিন্তু আমাৰ কিতাপৰ পৰাই লোৱা হৈছে তোমালোকৰ যিটো বুক আছে সেই বুকৰ পৰা ঠিক আছে গতিকে তাতে যিবোৰ ডেফিনেশ্যন আছে সেইবোৰ ডেফিনেশ্যনে লিখা হৈছে গোটেইখিনি 100% কোৱেশ্চনৰ এনসাৰ তোমালোকৰ বুকৰ পৰা ফলো কৰা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল আমাৰ প্ৰশ্নাৱলীৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ এতিয়া আমি চাও মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউ তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে তোমালোক আৰু এটা কথা কও তোমালোকে যদি আজমল সুপাৰ 40 ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহলে মই ক্লাস 6 ৰ পৰা ক্লাস 11 লৈ আজমল সুপাৰ 40 ৰ কাৰণে তাৰপিছত জৱাহৰ নেহৰু বিদ্যালয়ৰ কাৰণে মই প্ৰিপাৰেচন কৰাও গতিকে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিছো আমি মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লৈ চোৱা এতে কি কৈছে এটো কাপ প্লেট সাধাৰণতে কি পদাৰ্থৰে নিৰ্মিত হয় সেৰামিকেৰে নিৰ্মিত হয় 2 নম্বৰ ধাতু চিনাক্তকৰণৰ পদ্ধতি হল ধাতু আমি কেনেকৈ চিনাক্তকৰণ কৰিব পাৰো বিদ্যুতৰ পৰিবাহিতা মানে যিবোৰ বস্তুৰ মাজেৰে তোমাৰ বিদ্যুৎ পৰিবহন হয় সেইবোৰকে ধাতু বোলে যিবোৰ তোমাৰ চিকমিকাই থাকে সেইবোৰকে ধাতু বোলে টিং টিং শব্দ কৰে ধাতুবোৰক বেলেগ এটা বস্তুৰ আঘাত কৰিলে টিং টিং শব্দ কৰে গতিকে আমাৰ কি হ'ব ডি অপচনটো কাৰেক্ট হ'ব গোটেইকেইটাৰ হয়তো আমি ধাতু চিনাক্তকৰণ কৰিব পাৰো 3 নম্বৰ প্ৰশ্নটো চা কোনবোৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি পদাৰ্থ ব্যৱহাৰ কৰা হয় পদাৰ্থ নিৰ্মিত হোৱা পদাৰ্থৰ প্ৰকৃতি এটো কাৰেক্ট হয় পদাৰ্থৰ আকাৰ আকৃতি এটো কাৰেক্ট হয় পদাৰ্থৰ ধৰ্ম এটো কাৰেক্ট হয় গতিকে আমাৰ কি হ'ব ডি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াতে যিবোৰ তোমাৰ এই যিবোৰ প্ৰশ্ন আছে এই প্ৰশ্নবোৰ কিন্তু তোমালোকৰ আপাৰ ক্লাছত লাগিব মানে 7 8 9 10 ত এইবোৰ কিন্তু লাগিব বহুত ইম্পৰ্টেন্ট হয় 4 নম্বৰ ধাতুবোৰৰ সাধাৰণ ধৰ্ম হল ধাতুবোৰৰ সাধাৰণ ধৰ্ম চিকমিকিয়া অপৰিবাহিতা কম গলনাঙ্ক আছে ধাতুবোৰৰ সাধাৰণ ধৰ্ম হৈছে চিকমিকিয়া মানে ধাতুবোৰ কি কৰে উজলি থাকে তাৰ পিছৰ প্ৰশ্নটো চোৱা ধাতুবোৰৰ পৃষ্ঠ চিকমিকিয়া এই ধৰ্মটো হল এই ধৰ্মক কি বুলি কোৱা হয় জ্যোতি বুলি কোৱা হয় বা ধাতব দ্যুতি বুলিও কোৱা হয় তোমালোকে এটা আপাৰ ক্লাছত পঢ়িবলৈ পাবা সেম বস্তু কেৱল নাম বেলেগ ঠিক আছে ধাতব দ্যুতি বা জ্যোতি বুলিও কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা লুৰ বস্তুৰ লগত বায়ুত থকা অতি অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া ঘটি এবিধ ৰংচ বৰণৰ পদাৰ্থ সৃষ্টি হয় এই পদাৰ্থবিধ হল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ 7 8 9 10 লৈকে লাগিব এই প্ৰশ্নটো এতে চোৱা আমাৰ বায়ুত অক্সিজেন থাকে আৰু জলীয় বাষ্প থাকে হেতুৰ লগত যেতিয়া তোমাৰ লোহাৰ বস্তু বিক্ৰিয়া কৰে তেতিয়া এটা ৰঙা বৰণৰ পদাৰ্থ সৃষ্টি হয় আৰু সেই পদাৰ্থটোৰ নাম কি সেই পদাৰ্থটোৰ নাম হৈছে আইৰন অক্সাইড বা
তোমাৰ আইৰণ অক্সাইড যাক আমি কি বুলি কওঁ মামৰ বুলি কওঁ আইৰণ অক্সাইড যাক আমি কি বুলি কওঁ মামৰ বুলি কওঁ গতিকে বি আৰু চি দুইটা হ'ব ইয়াৰে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এটা প্ৰশ্ন ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা আৰু যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যায় সেইবোৰক কি বুলি কয় স্বচ্ছ পদাৰ্থ বুলি কয় ইখত স্বচ্ছ পদাৰ্থৰ উদাহৰণ হ'ল এইটো তেলহনা কাগজেৰে ইখত স্বচ্ছ মানে অলপ পৰিমাণে পোহৰ পাৰ হ'ব পাৰে আৰু অলপ পৰিমাণে পোহৰ পাৰ হ'ব নোৱাৰে সেইবোৰক ইখত স্বচ্ছ পদাৰ্থ বুলি কোৱা হয় তেতিয়া আমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ প্ৰশ্নবোৰ চোৱা তাৰপিছৰ প্ৰশ্নটো এইটো চোৱা তলৰ কোনটো পানীত দ্ৰৱীভূত নহয় ইয়াতে নহয় বুলি কৈছে চোৱা চেনি নিমখ গ্লুকোজ গোটেইকেইটা পানীত দ্ৰৱীভূত হয় কিন্তু চকৰ গুড়ি দ্ৰৱীভূত নহয় তাৰপিছত 3 নম্বৰটো চোৱা বস্তু এটা পানীত উপঙে বা ডুবে এই ধৰ্মটো কিহৰ ওপৰত নিৰ্ভৰ কৰে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ কিন্তু ক্লাছ 9 পৰ্যন্ত 10 পৰ্যন্ত লাগিব এইবোৰ কথা তোমালোকে লক্ষ্য কৰিবা চোৱা পানীত ডুবে বা পানীত উপঙি থাকে সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে সেইটো ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়া তাৰ মানে যদি পানীত কোনো এটা বস্তু উপঙে তাৰ মানে আমি কি বুজিম যে সেই বস্তুটোৰ ঘনত্ব পানীতকৈ কম আৰু যদি পানীত কোনো এটা বস্তু ডুবি যায় তেতিয়াহ'লে সেই বস্তুটো তোমাৰ কি হ'ব পানীতকৈ ঘনত্ব বেছি হ'ব যেনেকুৱা কাগজৰ টুকুৰা এটা পানীত দিলে ভাহি থাকিব কাৰণ কাগজৰ টুকুৰাৰ ঘনত্ব পানীতকৈ কম কিন্তু শিলগুটি এটা দিলে তোমাৰ পানীত ডুবি যাব কাৰণ শিলগুটিৰ যিটো ঘনত্ব সেইটো পানীতকৈ বেছি বুজি পালানে তাৰপিছৰ প্ৰশ্নটো চোৱা বিজ্ঞানৰ যি শাখাত পদাৰ্থৰ বিষয়ে অধ্যয়ন কৰা হয় তাক কি বুলি কোৱা হয় এটা সব পদাৰ্থৰ বিষয়ে অধ্যয়ন কৰা হয় সেইটো কি বুলি কওঁ আমি পদাৰ্থ বিজ্ঞান বুলি কওঁ তেনে ডি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কলগছ পানীত উপঙে কাৰণ কলগছৰ ঘনত্ব মই মাত্ৰ ক'লোঁ যিবোৰ বস্তু পানীত উপঙে সেইবোৰৰ ঘনত্ব পানীতকৈ কি হয় কম হয় গতিকে কি হ'ব পানীতকৈ কম হ'ব ইয়াতে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটো চোৱা বিজ্ঞানৰ যি শাখাত জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰা হয় তাক কি বোলে জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখা সেইটোক কয় তোমাৰ জীৱ বিজ্ঞান তেতিয়াহ'লে তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল মোষ্ট ইম্পৰ্টেণ্ট MCQs লগতে প্ৰশ্নৰ উত্তৰ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপত জইন হোৱা মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% ফ্ৰী মোৰ চেনেলতে তোমালোকে সকলো ইম্পৰ্টেণ্ট বস্তুখিনি পাই যাবা গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰো কৰা মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ